মৰ্যাদা পুৰুষোত্তম শ্ৰী ৰামচন্দ্ৰৰ বিষয়ক মই মোৰ স্বল্প জ্ঞানেৰে অলপ আভাস দাঙি ধৰিবলৈ মই প্ৰয়াস কৰিছো। শৰীৰং ক্ষণবিধ্বংসী কল্পান্ত স্থায়িন গুণা। আমাৰ শৰীৰ ক্ষণস্থায়ী। আমি এই শৰীৰ লাভ কৰিছো, কেতিয়া এই শৰীৰ ত্যাগ কৰি গুচি যাব লাগিব কোনেও ক'ব নোৱাৰে। সেইকাৰণে যিসকল পণ্ডিত ব্যক্তি, যিসকল বুদ্ধিমান ব্যক্তি, যিসকল দেশপ্ৰেমী ব্যক্তি, তেওঁলোকে এই শৰীৰৰ কথা বিবেচনা নকৰি, নিজৰ ধন সম্পত্তিৰ কথা বিবেচনা নকৰি, তেওঁলোকে এই শৰীৰ বা এই ধন সম্পত্তিৰ দ্বাৰা কেনেদৰে সমাজৰ মংগল হয়, কেনেদৰে দেশৰ মংগল হয়, সেই কথাটো চিন্তা কৰি তেওঁলোকে কাৰ্য কৰি যায়। আৰু ফলত তেওঁলোকে মৰিও অমৰ হৈ থাকে। আজি আপোনালোকে স্বামী বিবেকানন্দৰ কথা পায়, ইয়াত দিয়া আছে স্বামী বিবেকানন্দৰ কথাটো। তেখেত মৰিও আজি তেখেতৰ কৰ্মৰাজি, তেখেতৰ গুণেৰে এতিয়াও আমাৰ মাজত জীয়াই আছে। তাতে সৌভাগ্যৱান আমি শ্ৰী ৰামচন্দ্ৰ, যি ত্ৰেতা যুগত অযোধ্যা ভূমিত ৰাজ্য শাসন কৰিছিলে কিমান বছৰ আগত, কিন্তু আজি মৰিও আমাৰ মানস পটত, আমাৰ হৃদয়ত আজিলৈকে চিৰজীৱিত হৈ আছে আৰু ভৱিষ্যতেলৈয়ে থাকি যাব। ইয়াৰ কাৰণটো কি আমি বিবেচনা কৰিব লাগিব। আৰু ইয়াৰ কাৰণ বিবেচনা কৰাৰ আগতে আমি জানিব লাগিব ৰামচন্দ্ৰ কোন। আমি যদি ৰামক নাজানো, ৰামচন্দ্ৰক চিনিব নোৱাৰো, তেনেহলে ৰামচন্দ্ৰৰ কৰ্মৰাজি, ৰামচন্দ্ৰৰ গুণৰাজিৰ বিষয়ে আমি হৃদয়ঙ্গম কৰিবলৈ সমৰ্থ নহওঁ। ৰামচন্দ্ৰ কোন, ইয়াৰ কথা যদি আমি বিবেচনা কৰিবলৈ যাওঁ, তেনেহলে আমি গীতাৰ বাণী স্মৰণ কৰিব লাগিব। শ্ৰীমদ ভগৱত গীতাৰ ৪ৰ্থ অধ্যায় জ্ঞান জগত শ্ৰীকৃষ্ণই সুন্দৰভাৱে অৰ্জুনক কৈ গৈছে, হে অৰ্জুন, যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অভ্যুত্থানম ধৰ্মস্য তদাত্মানং সৃজাম্যহম পরিত্রাণায় সাধুনাং বিনাশায় চ দুষ্কৃতম ধর্ম সংস্থাপনার্থায় চ সম্ভবামি যুগে যুগে। হে অৰ্জুন, যেতিয়াই যেতিয়াই বিশ্বত ধৰ্মৰ নামত গেলানি হয়, বেবিচাৰ হয়, অধৰ্মৰ অভ্যুদয় অৰ্থাৎ উদয় হয়, সাধু সন্তসকল তাপিত হৈ থাকে, সাধাৰণ জীৱ তাপিত হৈ থাকে দুষ্টৰ দ্বাৰা, তেতিয়া মই নিজকে নিজে সৃজন কৰো। কিয়? যে দুষ্টক বিনাশ কৰিবৰ নিমিত্তে, সাধু সন্তক ৰক্ষা কৰিবৰ নিমিত্তে, আৰু পুনৰাই ধৰ্ম, সনাতন ধৰ্ম প্ৰতিষ্ঠা কৰাৰ নিমিত্তে মই যুগে যুগে অৱতাৰ গ্ৰহণ কৰো। গীতাৰ বাণী। আৰু এই গীতাৰ বাণীক যদি আমি স্বাগত কৰো, আৰু ৰামায়ণৰ যদি ৰামচন্দ্ৰৰ জন্মৰ আগৰ কাহিনী যদি আমি অলপ হৃদয়ঙ্গম কৰিব পাৰো, তেনেহলে দেখিম এই ৰামচন্দ্ৰ সেই গোলক বিহাৰী পুৰুষোত্তম। তেখেতে দুষ্টক দমন কৰাৰ নিমিত্তে, পুনৰাই সনাতন ধৰ্ম প্ৰতিষ্ঠা কৰাৰ নিমিত্তে, আৰু সাধাৰণ ৰাইজক শান্তিত ৰখাৰ নিমিত্তে, শোষণ কৰাৰ নিমিত্তে ত্ৰেতা যুগত অযোধ্যা ভূমিত দশৰথৰ ঔৰসত জন্ম গ্ৰহণ কৰিছে, মানে অৱতাৰ গ্ৰহণ কৰিছে। আৰু এই অৱতাৰ গ্ৰহণ কৰাৰ দিনটোনো কি আছে? আপোনালোকে জানে আজি ইয়াত সমবেত হৈছে যে ৰাম নৱমী উপলক্ষে ইয়াত আপোনালোকে সমবেত হৈছে। যদিও আজি ৰাম নৱমী পালন কৰা হৈ আছে, কিন্তু ৰাম নৱমী 10 তাৰিখে হব। গতিকে ৰাম নৱমী তিথিত গোলক বিহাৰী কৃষ্ণৰ যি আংশিক অৱতাৰ, কৃষ্ণৰ 6 প্ৰকাৰৰ অৱতাৰ হয়, পূৰ্ণাৱতাৰ, গুণাৱতাৰ, আংশিক অৱতাৰ, সত্তাবেজ অৱতাৰ, এই ধৰণে 6 প্ৰকাৰৰ অৱতাৰ হয়। তো মৰ্যাদা পুৰুষোত্তম শ্ৰী ৰামচন্দ্ৰ কৃষ্ণৰ আংশিক অৱতাৰ ৰূপে ত্ৰেতা যুগত অযোধ্যা ভূমিত অৱতীৰ্ণ হৈছে। কোনদিনা? এই ৰাম নৱমী তিথিৰ পূৰ্ণ যোগত
আসলে রামনবমী তিথি কেতিয়া হয় আপোনালোকে জানে? বছৰত 12টা মাহ, প্ৰতিটা মাহত 2টা পক্ষ, শুক্ল আৰু কৃষ্ণ পক্ষ। তেনেহলে 12 মাহত 24টা পক্ষ পাওঁ, 12টা শুক্ল 12টা কৃষ্ণ। ঠিক তেনেদৰে চত এটা মাহ আছে, এই যে চত মাহ চলি আছে, এই চত মাহৰ শুক্ল পক্ষৰ যিটো নৱমী তিথি, এই নৱমী তিথিটোকে ৰামনৱমী তিথি বুলি কোৱা হয়। কেতিয়াৰ পৰা? যেতিয়া মৰ্যাদা পুৰুষোত্তম ৰামচন্দ্ৰই জন্মগ্ৰহণ কৰিলে, অৱতাৰ গ্ৰহণ কৰিলে, তাৰ পিছত এই নৱমী তিথিটো চৈত্ৰ শুক্লৰ যিটো নৱমী তিথি, এইটো ৰামনৱমী ৰূপে ভক্ত সমাজত বিশ্বত ধৰাধামত প্ৰচাৰিত হৈ গল। এই ৰামনৱমী তিথি হৈছে মৰ্যাদা পুৰুষোত্তম শ্ৰী ৰামচন্দ্ৰৰ অৱতাৰৰ পূৰ্ণ তিথি। সেইকাৰণে আমি প্ৰত্যেক হিন্দুৱে এই ৰামনৱমী তিথি পৰিপালন কৰো, এই ৰামনৱমী তিথিৰ মৰ্যাদা আমি অনুভৱ কৰো। ইয়াত আপোনালোকে কব পাৰে হিন্দু মানে কি? সংক্ষেপে কৈছো, হিন্দু শব্দৰ অৰ্থ হৈছে সিন্ধু সভ্যতাত বাস কৰা আমি, জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে যিসকল আছো তেওঁলোক প্ৰত্যেকে হিন্দু। অৰ্থাৎ এক কথাত কবলৈ গলে, যিয়ে ভাৰতৰ সভ্যতা, যিয়ে ভাৰতৰ সংস্কৃতিক বিশ্বাস কৰে, যিয়ে ভাৰতৰ সভ্যতাক আঁকোৱালি লয়, যিয়ে ভাৰতৰ সংস্কৃতিক নিজৰ জীৱনত পৰিপালন কৰে, তেওঁলোক প্ৰত্যেকেই হিন্দু। ইয়াত বিভিন্ন জাতি বৰ্ণ ভাষা ভাষী হব পাৰে, বিভিন্ন ধৰ্মৰ হব পাৰে। যিয়ে এই সভ্যতা সংস্কৃতিক বিশ্বাস কৰে তেওঁলোকেই হিন্দু। আজি আমাক প্ৰত্যেকেই হিন্দু। আমি হিন্দু হৈ মৰ্যাদা পুৰুষোত্তম শ্ৰী ৰামচন্দ্ৰই যি সভ্যতা, যি সংস্কৃতি দৰ্শন কৰাই গৈছে, তাক আমি পৰিপালন কৰিবলৈ আগবাঢ়িছো। আজি মোক কবলৈ দিছে মৰ্যাদা পুৰুষোত্তম শ্ৰী ৰামচন্দ্ৰৰ ওপৰত তাত্ত্বিক আলোচনা, তাত্ত্বিক তত্ত্বগত আলোচনা। যদিও মোৰ যোগ্যতা নাই শ্ৰী ৰামচন্দ্ৰৰ তত্ত্ব বৰ্ণনা কৰিবলৈ, তথাপি মোৰ স্বল্প জ্ঞানেৰে আপোনালোকৰ চৰণ ধৰি মই শিৰত ধাৰণ কৰি কবলৈ ওলাইছো। কিয় আজিৰ এই কলি যুগত, সেই ত্ৰেতা যুগত অৱতাৰ গ্ৰহণ কৰা ৰামচন্দ্ৰ প্ৰাসংগিক হৈ পৰিছে? নিশ্চয় কিবা এটা কাৰণ থাকিব লাগিব। যদি ৰামচন্দ্ৰৰ প্ৰাসংগিকতা নাথাকিলেহেঁতেন, কেৱল ভাৰতে নহয় বিশ্বত এতিয়াও ৰামৰ এই ৰামনৱমী তিথি পৰিপালিত কেতিয়াও নহলহেঁতেন। নিশ্চয় কিবা প্ৰাসংগিকতা আছে। মই কম হয়, আমাৰ অলেখ প্ৰাসংগিকতা আছে, বহু প্ৰাসংগিকতা আছে। আজিকালি সন্তান জন্মগ্ৰহণৰ পিছত যি সন্তানে মাতৃৰ গৰ্ভৰ পৰা জন্মগ্ৰহণ কৰি পিতৃয়ে কিমান কষ্ট কৰি তুলি তালি ডাঙৰ দীঘল কৰিছে, সেই পিতৃক আমি কি কৰো? দুখত ৰাখো, পিতৃৰ কথা পৰিপালন নকৰো, মাকৰ সেৱা শুশ্ৰূষা নকৰো। এই ক্ষেত্ৰত ৰামচন্দ্ৰ 1 নম্বৰ আমাৰ জীৱনত প্ৰাসংগিক হৈ পৰিছে। ৰামচন্দ্ৰে সেই নিদৰ্শন দেখুৱাই গৈছে কেনেদৰে পিতৃৰ আজ্ঞা পালন কৰিব লাগে নিজৰ কষ্ট হলেও। দেউতাই যদি আমাক কয়, বাবাৰে তই হালখন ধৰি যা, মোৰ শৰীৰটো আজি খাৰাপ, আজি ৰোৱা গাড়িব লাগিব, কালি মই বিচন তুলিছো, তই ভূইখন মানে কটীয়াখন ৰেডি কৰ। আমি কিন্তু দেউতাৰ কথা পৰিপালন নকৰো। কিন্তু ৰামচন্দ্ৰই নিজৰ ৰাজ্য সুখ পৰিত্যাগ কৰি দেউতাৰ পিতৃ সত্য পালন কৰিবৰ কাৰণে তেওঁ ওলাই গৈছিল। আজিৰ আমি যুৱক যুৱতীয়ে সেই কথাটো ধ্যান দিব লাগিব যে পিতৃ সত্য, পিতৃ আজ্ঞা, পিতৃৰ কৰ্তব্য, মাতৃ কৰ্তব্য, মাতৃভক্তি পালন কৰিবলৈ ৰামচন্দ্ৰ আজিৰ কলি যুগতো আমাৰ কাৰণে প্ৰাসংগিক হৈ পৰিছে। তোমালোকে যুৱকসকলে এইটো কথা স্বীকাৰ কৰি লোৱা নে নাই? আমাৰ যুৱক যুৱতীসকলে এইটো কথা স্বীকাৰ কৰি লয় নে নাই? মাতৃ পিতৃৰ আমি কথা পৰিপালন কৰো নে? হেৰে বাবাসকল, পালন কৰক। মাক দেউতাকে যি কয় কৰিব লাগিব, কৰিব লাগিব, নহলে কিন্তু আমাৰ মংগল আমি নিজেই মাতি আনিম। আজিকালি সংসাৰ, কলি যুগৰ সংসাৰ আমি দেখিবলৈ পাওঁ। এক মাক দেউতাকৰ 2-3 ভাই বিয়া কৰাৰ পিছত ঠাই ঠাই এজন ভাইয়ে আন ভাইক দেখিব নোৱাৰে, আন ভাইয়ে আনজনক দেখিব নোৱাৰে। সৰু ভাইয়ে ডাঙৰ দাদা কয়, মই ভাবিছো মোৰ দাদা ৰামচন্দ্ৰ হব, কিন্তু মোৰ দাদা তো দুৰ্যোধন ওলাল। সৰু ভাইয়ে ডাঙৰ দাদাক দোষাৰোপ কৰে, হয় ন, যে মই ভাবিছো মোৰ ডাঙৰ দাদা ৰামচন্দ্ৰ হওক, কিন্তু মোৰ দাদা তো দুৰ্যোধন ওলাল। এই যে
পাৰিবাৰিক যি ক্লেশ। কিন্তু এই সৰু ভাইয়ে নাভাবে যে ৰামচন্দ্ৰৰ নিচিনা ভাতৃ, ৰামচন্দ্ৰৰ নিচিনা জ্যেষ্ঠ ভাতৃ পাবলৈ হলে মই নিজে লক্ষণ হব লাগিব। সেই কথাটো তেওঁলোকে কেতিয়াও বিবেচনা নকৰে। ৰামৰ নিচিনা ভাতৃক পাবলৈ গলে কনিষ্ঠ ভাতৃও লক্ষ্মণবধ হব লাগিব, লক্ষ্মণৰ তুল্য হব লাগিব। আমি ৰামায়ণত ৰামচন্দ্ৰৰ কাহিনীৰ মাধ্যমেৰে এই ভাতৃৰ যি মিলা প্ৰীতি, যি আপন ভাৱ, যি ত্যাগ ভাৱ, সেইটো আমি হৃদয়ে হৃদয়ে মৰম উপলব্ধি কৰিব পাৰো। আজিকালি দেউতাৰ সম্পত্তি লৈ ভাইৰ মাজত অৰিয়া অৰি, কাটা কাটি, মাৰা মাৰি, হিংসা হিংসি। কিন্তু আপোনালোকে চাওক, ৰামচন্দ্ৰই তেতিয়াৰ ৰাজামূলৰ নিয়ম আছিল যে জ্যেষ্ঠ ভাতৃয়ে ৰাজ্যৰ সিংহাসন অধিকাৰ কৰিব। কিন্তু সেই ৰামচন্দ্ৰই পিতৃ সত্য পালনাৰ্থে সেই ৰাজ্যৰ সুখ ত্যাগ কৰি তেওঁ বনবাসলৈ ওলাই গৈছিল। কাৰণ কুটবুৰীৰ মন্ত্ৰণাত, কুজিবুৰীৰ মন্ত্ৰণাত কৌশল্যা কৈকেয়ীয়ে যি ফান পাতিছিল দশৰথৰ ওচৰত, দশৰথক বিপাঙক পেলাইছিল, কথাৰ বান্ধত মেৰ পেলাই বিকামত পেলাইছিল যে মোৰ ল'ৰা ভৰতক ৰাজ্য সিংহাসন দিব লাগিব আৰু ৰামচন্দ্ৰক বনবাস দিব লাগিব। যিটো কথা দিছে, মানুহে সৎ মানুহে যাক যিটো কথা দিয়ে সেইটো পৰিপালন কৰে। তো কথা যিটো দিছে, গতিকে কৌশল্যাৰ মনত যদিও বেয়া ভাৱ নাছিলে, কিন্তু কৌশল্যাই কুজিবুৰীৰ কুট কৌশলত পৰি এই প্ৰকৃত বস্তুটো পাহৰি গৈ এই লোভত পৰিছিলে আৰু নিজৰ পুত্ৰ ভৰতক এই ৰাজ্য দিয়াৰ কাৰণে এই কুট কৌশল পাতিছিলে। কিন্তু ৰামচন্দ্ৰই কি কৰিছিলে? পিতৃৰ সত্য, পিতৃৰ কথা ৰাখিবলৈ নিজৰ সুখ পৰিত্যাগ কৰি বনলৈ গৈছিল। চাওক কিমান ইয়াত অনুধাৱন কৰিবলগীয়া কথা আমাৰ ভাতৃ ভগ্নীসকলক কৈছো। আৰু এই বনবাসৰ সংগী কোনে হৈছিলে? লক্ষ্মণ। লক্ষ্মণটো নাযাব পাৰিলেহেঁতেন, যে মোৰ বড় দাদাই যাবি, মই কেনে যাম বনত, এত কষ্ট করম 14 বছর বনে বনে ঘুরি বেড়া লাগবে, খাবার নাই দাবার নাই, এটাই রাজর তালিকার থাকি ওটাই জঙ্গল বাড়ি থাকা লাগবে, না যাবার পাইলে হয়। জ্যেষ্ঠ ভাতৃর প্রতি ভাল পোৱা, জ্যেষ্ঠ ভাতৃৰ প্ৰতি শ্ৰদ্ধা, জ্যেষ্ঠ ভাতৃৰ প্ৰতি মৰম, সেইকাৰণে লক্ষ্মণ নিজৰ ৰাজ্য ঐশ্বৰ্য সুখ ত্যাগ কৰি ৰামৰ অনুগামী হৈছিল। ইফালে চাওক ভৰতৰ কাহিনী, যি ভৰতক নিজৰ মাতৃয়ে ৰাজ্য দিয়াৰ কাৰণে কিনো ফান পাতিছিলে, কিন্তু ভৰতে কৌশল ৰাজ্যৰ পৰা উভতি আহি যেতিয়া এই ঘটনাটো জানিব পাৰিলে যে কুজিবুৰীৰ মন্থনাত পৰি মোৰ মাতৃয়ে মোৰ ভগৱান তুলো ঈশ্বৰ তুলো যি দাদাক মই সকলো সময়তে শ্ৰদ্ধা চৰণ ধুলি মাতাত তুলি ৰাখো, সেই দাদাক বনবাসত পঠাইছে, ৰাজ্য দিয়া নাই, মোক ৰাজ্য ভোগ কৰিবলৈ যি কৌশল কৰা হৈছে, সেই ভৰতে কি কৰিলে? নহয় 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 নহয়, এই সিংহাসনখন মোৰ নহয়, এই সিংহাসনৰ অধিকাৰী মোৰ বড় দাদাই হয়, মোৰ দাদাই হয়, মই এই সিংহাসন কেতিয়াও ভোগ নকৰিম। গতিকে কি কৰিছিলে? তেওঁ সেই বনলৈ গৈ দাদাক উভতাই আনিবলৈ গৈছিলে, কুজিবুৰীক তাৰ শাস্তিও দিছিলে যে কুমন্ত্ৰণা দিয়াৰ কাৰণে। আৰু বনলৈ গৈ দাদাক আবেদন জনাইছিলে, দাদা নহয়, আপনি এইটো ভুল কাম কৰিছিলে, আপনি কেনেদৰে ভাবিছিলে যে আপোনাৰ বেটিকে আপোনাক মই ৰাজ্য সুখ ত্যাগ কৰাই মই নিজে ৰাজ্য সুখ ভোগ কৰিম, মই সিংহাসন অধিকাৰ কৰিম? এইটো কেতিয়াও সম্ভৱ নহয়। ভৰতৰ এই জীৱনত কেতিয়াও এইটো সম্ভৱ নহয়। ভৰত এনেকুৱা কাজচিতীয়া স্বভাৱ নহয়, ভৰত এনেকুৱা লোভী নহয়। ভৰত সকলো সময়ে নিজৰ দাদাক শিৰত স্থান দিছে। গতিকে হে দাদা ৰামচন্দ্ৰ, আপুনি উভতি যাব লাগে। রামচন্দ্রে ভরত কি কৈছিল? ভরত, তোমার জ্যেষ্ঠ ভাতৃ প্রেম মই আপ্লুত, সঁচাই তুমি মোৰ অনুজ, তোমাৰ নিচিনা অনুজ এই বিশ্বত কেইজন হ'ব? পাবলৈ নাই। আজিকালি কলিযুগ, টকা পইচা ধন সম্পত্তি লৈ উলিয়া কিন্তু তোমাৰ নিচিনা ভাতৃ বিশ্বত আঙুলিৰ মূৰত দেখিয়া ওলাব, আৰু তুমি যুগে যুগে তোমাৰ এই গুণৰ কাৰণে অমৰ হৈ থাকিবা। কিন্তু মইতো যাব নোৱাৰো। তুমি জানা দেউতা,
যি দেউতাই আমাক জন্ম দিছে, যি দেউতাই আমাক তুলি তাইক ডাঙৰ দীঘল কৰিছে, গতিকে পিতৃ সত্য ৰক্ষা কৰাটো, পিতৃৰ বচন ৰক্ষা কৰাটো জ্যেষ্ঠ পুত্ৰ হিচাপে মোৰ পৰম কৰ্তব্য। গতিকে মই যদি উভতি যাওঁ পিতৃ সত্য হনন হৈ যাব, ৰক্ষা নহব। গতিকে মই উভতি যাব নোৱাৰো। তুমিয়ে মোৰ অনুপস্থিতিত ৰাজ্য পৰিপালন কৰা। কিন্তু ঘৰত নাচৰ বান্দা যেতিয়া নাহে, কথা হল যে তুমি তোমার এই পাদুকা জোরকে দিয়া, চরণ মানে স্যান্ডেল, আমার ভাষাত বর্তমান কবার গেলে স্যান্ডেল, খরম জানেন, খরম এলা তো স্যান্ডেল, আগত আছিল খরম, এই পাদুকা মানে খরম জোরকে দিয়া দিছে। সেই খৰম জল কিমান শ্ৰদ্ধা সহকাৰে শিৰত তুলি লৈ আহি সিংহাসনত বহাইছে। খৰমাকে ৰামচন্দ্ৰৰ প্ৰতিনিধি হিচাপে সিংহাসনত বহাইছে আৰু নিজে সিংহাসনত অধিকাৰ নকৰি মাটিত বহি ৰামচন্দ্ৰৰ প্ৰতিনিধি হিচাপে ৰাজ্য পৰিপালন কৰিছে। আজি আমাৰ সনাতন ধৰ্মে, আজি আমাৰ ৰামচন্দ্ৰ ভৰতে উত্তৰ পুৰুষক এই শিক্ষাটোৱে দি গৈছে, এই শিক্ষাটোৱে দি গৈছে, যি শিক্ষাই এখন সংসাৰক সুন্দৰ কৰি তুলিব পাৰে। তো আমি যুৱক যুৱতীসকল এই শিক্ষাটো লবলৈ আগ্ৰহীনে? আগ্ৰহী যুৱক যুৱতী বলে আছে নকোন? আমরা এই শিক্ষাটো লবলৈ আগ্রহীনে? আমার ভাইয়ের মাঝে যে টাকা পয়সা ধন সম্পত্তি নিয়া আমার যে ওড়িয়া ওড়ি, এটি আমরা ত্যাগ করে পাবো না? আমরা ভাই ভাই মিলে প্রীতি থাকির পাবো না? পাবো না, না পাবো? কোন উত্তর নাই। পাবো না, না পাবো? সবাই পাবো না, না পাবো? একটু ত্যাগ করা লাগবে। কি ত্যাগ? খালি লোকটা ত্যাগ করা লাগবে। বলে লোকটা ত্যাগ করি না বলে আমরা এটি পাবার নয়। যেমন করে ভরত লোক ত্যাগ করছে, যেমন করে লক্ষ্মণ লোক ত্যাগ করছে, যেমন করে রাম লোক ত্যাগ করছে। গতিকে এই শিক্ষাটা এটা যুগতে দিয়ে গেছে, কিন্তু আমার কলিযুগত বহুত প্রাসঙ্গিক হয়ে পড়ছে। কলিযুগত বহুত প্রাসঙ্গিক হয়ে পড়ছে এই শিক্ষা। গতিকে ভাতৃপ্রেম, 1 নম্বর পিতৃসত্য রক্ষা, 2 নম্বর ভাতৃ ভাতৃর মাজত যে প্রেম, যে মিলাপ্রীতি, এই দুইটা পরম শিক্ষণ লক্ষ্মণ, রাম লক্ষ্মণ শত্রুঘ্ন ভরতে আমার দি গৈছে। কিন্তু আজির ভারতত কি আজির বিশ্বতে এই আদর্শ আজিকালি বিরল। তার কারণে ভারত কিয়, প্রতিটো গৃহ কিয়, প্রতিখন রাজ্য, প্রতিখন দেশ, প্রতিখন গোটেই বিশ্বই এই অলপ স্বার্থর কারণে অশান্তিময় হয়ে পড়েছে। আজি বর্তমান ইউক্রেন আর রাশিয়ার যুদ্ধ চলি আছে। কিহর কারণে? কিহর কারণে? এই ক্ষমতার ওড়িয়াওড়ির কারণে, এই অভিমানের কারণে যুদ্ধ চলি আছে। যদি রাম নাসর বান্ধা হলেতেন, ভরত নাসর বান্ধা হলেতেন, তেতিয়া তেওঁলোকৰ মাজত যুদ্ধ বাজিলে হেতেন। কিন্তু এওঁলোকে এই সামান্য রাজ্য সুখ, সামান্য লোক ত্যাগ কৰিব পাৰিছে কাৰণে এনেকুৱা এটা দুৰ্ঘটনা হৈও তেওঁলোকৰ মাজত মিলা প্ৰীতি থাকি গৈছিল। সুন্দৰ অযোধ্যা ৰাজ্য পৰৱৰ্তী সময়ত ৰামচন্দ্ৰই পৰিপালন কৰিব পাৰিছে। গতিকে মই অনুৰোধ ৰাখিছো আমাৰ উত্তৰ পুৰুষক, আমাৰ যুৱক যুৱতীসকলক এই শিক্ষাটো আমি ল'ব লাগিব। পিতৃসত্য পালনৰ কাৰণে, মাতৃসত্য পালনৰ কাৰণে আমাৰ সন্তানে এই দায়িত্ব মূৰ পাতি ল'ব লাগিব। আৰু ভাতৃ ভাতৃৰ আমাৰ মাজত যি মিলা প্ৰীতি, তাৰ কাৰণে আমি ৰাম লক্ষ্মণ ভৰত শত্ৰুঘ্নক আদৰ্শ হিচাপে যদি আমি লওঁ, আমাৰ প্ৰত্যেকখন সংসাৰ সুকুমায় হৈ উঠিব। আৰু প্ৰত্যেক সংসাৰ যদি সুকুমায় হয়, প্ৰত্যেক ৰাজ্য সুকুমায় হৈ উঠিব। ৰাজ্য সুকুমায় হলে ভাৰত দেশ শান্তিময় হয়ে উঠিব। আর ভারত দেশ যদি শান্তিময় হয়ে উঠিবে, গোটেই বিশ্বকে শান্তির ভারতবর্ষ রাখিব পারিব। কিয়নো সনাতন ধর্মই বিশ্বক শান্তি বিলায়। আর কোন ধর্ম এইটা আসানে নাই মই কব নোৱাৰো। কিন্তু সনাতন ধর্মের বিষয়ে মই জানো, প্রতি শাস্ত্র মই অধ্যয়ন করো। সনাতন ধর্মে বিশ্বকে এই বানিয়ে দেয়, অয়ং নিজ পরবেতি গণনা লঘু চেতসাম উদার চরিতানন্তু বসুধৈব কুটুম্বকম। আমার শাস্ত্রে এই বানিয়ে দেয় যে এটা মোর, এটা উয়ার, মই মানি, মই ধনী, মই জ্ঞানী। এই কাকচিতীয়া স্বভাৱ সংকীৰ্ণ মনোভাৱাপন্ন ব্যক্তিৰে হয়। কিন্তু আমাৰ যিসকল সনাতনী, যিসকল প্ৰকৃত ধাৰ্মিক, তেওঁলোকে গোটেই বিশ্বখনকে নিজৰ পৰিয়াল বুলি ভাবে, আপোন বুলি ভাবে। মহৎ সনাতন ধৰ্মৰ বিশ্বলৈ এই বাণী। এইটো ৰামচন্দ্ৰ লক্ষ্মণ ৰামায়ণৰ কাহিনীৰ মাধ্যমেৰে পাওঁ। 3 নম্বর
ৰামচন্দ্ৰ বীৰ আছিল, নিজে সৰু কালত ৰজাৰ পুত্ৰ হৈ বা ঈশ্বৰৰ অৱতাৰ হৈও তেওঁ কি কৰিছিলে, যথোপযুক্ত সময়ত বশিষ্ঠ ঋষিৰ আশ্ৰমত গৈ বিদ্যা শিক্ষা লাভ কৰিছিল। এইটো ইম্পৰ্টেণ্ট বস্তু। মই কৈছো গীতাৰ মতে ৰামচন্দ্ৰ ঈশ্বৰৰ অৱতাৰ। ঈশ্বৰৰ আবার কিবা শিক্ষা লব লাগে নেকি? নালাগে, ঈশ্বৰটো সকলোৱে জানে। তো ৰামচন্দ্ৰই শিক্ষা গ্ৰহণ কৰিছে বশিষ্ঠ ঋষিৰ আশ্ৰমত। আকৌ তাৰপিছত স্পেচিয়েল শিক্ষা গ্ৰহণ কৰিছে বিশ্বামিত্ৰ ঋষিৰ ওচৰত। ঈশ্বৰ হৈও শিক্ষা গ্ৰহণ কৰিছে। কিয়? নাস্তি বিদ্যা সমৰ চক্ষু, বিদ্যাৰ নিচিনা পৰম পবিত্ৰ চক্ষু বিশ্বত নাই। যি বিদ্যা অৰ্জন কৰা নাই তেওঁৰ এই দুই চকুত থাকিও আজিকালি অন্ধ, একো নাজানে। গতিকে ৰামচন্দ্ৰ ঈশ্বৰৰ অৱতাৰ হৈও আমাৰ উত্তৰ পুৰুষক এই শিক্ষাই দিলে যে তোমালোকেও যথোপযুক্ত সময়ত বিদ্যা গ্ৰহণ কৰা, শিক্ষা গ্ৰহণ কৰা। আৰু মাক দেউতাকে নিজৰ পুত্ৰৰ স্নেহ ত্যাগ কৰি হলেও নিজৰ সন্তানক বিদ্যালয়ত প্ৰেৰণ কৰক, যাতে তেওঁলোকে উপযুক্ত শিক্ষাৰে শিক্ষিত হৈ উঠি নিজৰ সংসাৰখনক সুখী কৰিব লাগে, সংসাৰখনৰ লগতে সমাজখনক পথ দেখুৱাব পাৰে, আৰু সমাজ সুন্দৰ হলে দেশ শান্তিময় সুন্দৰ হৈ উঠিব। কিন্তু দুৰ্ভাগ্য ইয়াতে, আমি আমাৰ যিসকল মাক দেউতাক আছো আজিকালি নিজৰ সন্তানক উপযুক্ত শিক্ষা দিয়াৰ দায়িত্ব কাৰ? মাক দেউতাক। গতিকে মাক দেউতাকে আমি নিজৰ সন্তানক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি তুলিবলৈ প্ৰয়াস নকৰো। আপোনালোকে জানি আচৰিত হব, শাস্ত্ৰত কি কৈছে? মাতা শত্ৰু পিতা বৈৰী যেন বাল নপাঠিত। যি মাক দেউতাকে নিজৰ সন্তানক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি নতলে বা শিক্ষা ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে যিসকল সুবিধা এইসকল কৰি নিদিয়ে, সেই মাক দেউতাক সেই সন্তানৰ কাৰণে মাক দেউতাক নহয়, শত্ৰু হয়। মাক দেউতাকৰ এই ক্ষেত্ৰত বহুত কৰণীয় আছে। নিজৰ সন্তানক এই দশৰথৰ নিচিনাকৈ, যি দশৰথৰ বুকুৰ আপোন আছিল ৰামচন্দ্ৰ, ভৰ, লক্ষ্মণ, শত্ৰুঘ্ন, তেওঁলোকক এই নিজৰ প্ৰেম ভাৱ ত্যাগ কৰি হলেও বিদ্যা শিক্ষা গ্ৰহণ কৰাৰ কাৰণে বশিষ্ঠ ঋষিৰ আশ্ৰমত প্ৰেৰণ কৰাইছিলে। তো আমিও আমাৰ এই পুত্ৰ স্নেহ, সন্তান স্নেহ ত্যাগ কৰি হলেও আমাৰ সন্তানক উপযুক্ত শিক্ষা গ্ৰহণ কৰাৰ কাৰণে ব্যৱস্থা কৰি দিব লাগিব। তেতিয়াহে আমাৰ সংসাৰৰ ভৱিষ্যত মংগল হব। এই ক্ষেত্ৰত নিজৰ পুত্ৰক দোষিলেও নহব, মাক দেউতাকৰো কৰণীয় আছে। ৩ নম্বৰ শিক্ষা। ৪ নম্বৰ শিক্ষা কি পাওঁ? কবলৈ বহুত, কাৰণ সময় বেছি নলম, আমাৰ আৰু আমাৰ ডাঙৰীয়া আছে, বহুত বক্তা আছে। ৪ নম্বৰ শিক্ষা কি পাওঁ? দেশৰ ৪ নম্বৰ শিক্ষা, তেওঁ শিক্ষা গ্ৰহণ কৰাৰ পিছত যি শক্তি অৰ্জন কৰিলে, যি বিদ্যা, আগৰ শিক্ষা কেনেকুৱা আছিল? এতিয়া শিক্ষা বিদ্যা পুঁথিগত, আগৰ শিক্ষা পুঁথিগত আছিল, তাৰ অস্ত্ৰ শিক্ষাও আছিল। আমাৰ যি বৈদিক শিক্ষা পদ্ধতি, আমাৰ ভাৰতবৰ্ষৰ যি বৈদিক কালৰ শিক্ষা পদ্ধতি আছিল, ২১-২২টা শিক্ষা দিয়া হৈছিল একেলগে। মানে যুদ্ধ শিক্ষা, অস্ত্ৰ শিক্ষা, বিদ্যা শিক্ষা, পুঁথিগত শিক্ষা, ধৰ্মীয় শিক্ষা গোটেইখিনি দিয়া হৈছিল। আৰু বশিষ্ঠ ঋষিৰ আশ্ৰমত ৰামচন্দ্ৰই গোটেইখিনি শিক্ষা লাভ কৰিছিল। গতিকে এই শক্তি অৰ্জন কৰি যিসকল উপদ্ৰৱকাৰী আছে, সমাজৰ বিঘ্নকাৰী, ৰাষ্ট্ৰৰ বিঘ্নকাৰী, দেশৰ বিঘ্নকাৰী, মানুহক শান্তিত থাকিব নিদিয়ে, তেওঁলোকক মৰ্দন কৰিবৰ কাৰণে তেওঁ সেইসকলৰ লগত যুদ্ধ কৰি তেওঁলোকক ভূপতিত কৰিছিল, তেওঁলোকক পৰাজয় কৰাইছিল, তেওঁলোকক প্ৰকৃত শিক্ষা দিছিল। গতিকে আমাৰ প্ৰত্যেক সন্তানে এই ৰামচন্দ্ৰ লক্ষ্মণৰ নিচিনাকৈ বিদ্যা শিক্ষা অৰ্জন কৰি উপযুক্ত হৈ উঠিব লাগিব। আৰু ৰাষ্ট্ৰৰ বিৰুদ্ধে যিসকলে ষড়যন্ত্ৰ কৰে, মানৱ সভ্যতাৰ বিৰুদ্ধে যিসকলে ষড়যন্ত্ৰ কৰে, মানৱ সভ্যতাৰ যিসকলে কালকূট বীজ, তেওঁলোকৰ বিৰুদ্ধে আমি উপযুক্ত পদক্ষেপ লব লাগিব, যাৰ দ্বাৰা এওঁলোকে কুটবুদ্ধি কৰি মানৱকুলৰ কোনো ক্ষতি কৰিব নোৱাৰে, ৰাষ্ট্ৰৰ যাতে কোনো ক্ষতি কৰিব নোৱাৰে, তেনেকুৱা কাৰ্য আমি পদক্ষেপ লব লাগিব প্ৰত্যেক নৱযুৱক যুৱতীয়ে। কিন্তু দুৰ্ভাগ্য, আমাৰ দুৰ্ভাগ্য, আজিৰ যুৱক যুৱতী মাতাল, মদ খায়, মদত মাতাল। মোৰ ইয়াতকৈ আৰু দুখৰ বিষয় কবলৈ একোৱেই নাই। মই কেতিয়াবা ভাবো, হায়ৰে মানুহ 84 লক্ষ জনী ভ্ৰমণ কৰিবলৈ তুই এই দুৰ্লভ জনম পাইছিস, আজি তোৰ এই দুৰৱস্থা। আমার যুবক যুবতীগুলো, যে যুবক যুবতীগুলো শক্তি,
বুড়েগুলো শক্তি নয়, বুড়েগুলি আমার মাথা, মাথা মানে ব্রেন। বুড়েগুলের জ্ঞানেরে যে আমাকে মার্গদর্শন করি দেয়, বৃদ্ধ সমাজে আমাকে যে মার্গদর্শন করি যায়, যুবকে ওই মার্গদর্শন করি আমরা সমাজের হকে, রাষ্ট্র হকে কর্ম করে যাওয়া লাগবে। কিন্তু আজ এই শক্তিতুল্য যুবক গুলে মদ খায়া নিজের হিতাহিত জ্ঞান হারিয়া সমাজের রাষ্ট্রের কথা বাদ দেও, বাপ মাকেও আর দেখিন না। রাষ্ট্র বাদেই দেও, সমাজও বাদ দাও, নিজের বাপ মাও, জন্মদাত্রী বাপ মাও, যে বাপ মাও এত কষ্ট করি জন্ম দিয়ে তুলি তালি ডাঙর দিগল করছে, সেই বাপ মাকেও পাইলে ডাঙর দেয়। ইয়ের থাকি কি দুর্ভাগ্য আমার আর হবার পায়। সেই জন্য বেশি লোক গীতা আছে ত্রিবিধং নরকস্যৈদং দ্বারং নাশনাত্মানঃ কাম ক্রোধ লোভস্তস্মাদেত্রয়ং ত্যজেৎ। কাম, ক্রোধ আর লোভ, এই তিনটে নরকের দ্বার। কাম মানে ভোগ বিলাস, তা মদ খাওয়া একটা ভোগ। এই ভোগ বিলাসের কি নরকের দ্বার, নরকগামী করায়। উয়ের দ্বারা কোনোদিনও সংসারের, রাষ্ট্রের, দেশের, বিশ্বের মঙ্গল হয় না, উ এক বিনাশ করায়। তো আমরা কিন্তু ওই পথ অগ্রসর হচ্ছে আজকের যুবক যুবতী। গতিকে রামের থাকি, লক্ষ্মণের থাকি, ভরতের থাকি, শত্রুঘ্ন থাকি আমার শিক্ষণীয়। আর সেই জন্য এই কলিযুগত রাম লক্ষ্মণ ভরত শত্রুঘ্ন ওই ত্রেতা যুগের নাকান বর্তমানও প্রাসঙ্গিক হয়ে আছে। অন্তিম মুই কইম লাস্ট, শাসক কেমন হওয়া লাগে। আজি আমার রাষ্ট্রের মুরব্বী, রাষ্ট্রের হোতা, রাষ্ট্রের শাসক আমরা দেখি আসছি স্বাধীনতার পরত থাকি। কিসের রাইজের সেবা, রাইজের সেবা নয়, খালি আমরা আত্মসেবায় করি আছি। আমরা আত্মসেবা, আত্মসাধন পূরণ করি আছি আমার দেশের শাসক গুলা। কিন্তু শাসক কেমন হওয়া লাগে রামচন্দ্র লক্ষ্য করিলে পাই। সামান্য একটু প্রজার মনোরঞ্জনের জন্য না, শান্তির জন্য, একটা সাধারণ কথার জন্য, প্রজার শান্তি রাখার জন্য নিজের গর্ভবতী পত্নী প্রাণ থাকি প্রিয় সীতা দেবী বনবাস দিছে। রামচন্দ্র জানে সীতার এটাই তিল মাত্র দোষ নাই, সীতার চরিত্রহীন নয়, অগণিত থাকি বহুত পিওর। কিন্তু প্রজার মঙ্গলের জন্য, প্রজার শান্তি রাখার জন্য, প্রজার বিশ্বাস রাখার জন্য সেই নিজের আত্মসুখ, নিজের ভালো বনক হইয়াছে নিধে দিয়েছে লক্ষ্মণ। কিসের জন্য? প্রজা যাতে শান্তি থাকে। তো শাসক কেমন হওয়া লাগবে? আত্মরতি, আত্মসুখ বাদ। যে মুই একজন মোক রাইজে নির্ণয় করছে, মোক পাঠাইছে কি জন্য? যার দ্বারা প্রজা সুখত থাকির পায়, যার দ্বারা রাষ্ট্রের উন্নতি হয়, যার দ্বারা আমার প্রাচীন সভ্যতা সংস্কৃতি ঠন ধরে উঠে, যে সভ্যতা সংস্কৃতি বিশ্ব প্রহর দেখাইছিল। আর এলাও যদি উপযুক্ত ভাবে প্রয়োগ করা যায়, এই সভ্যতা সংস্কৃতি বিশ্ব প্রহর দেখাইবে, শান্তির পথ দেখাইবে। তো আমার স্বাধীনতার পর থেকে যেগুলো শাসক দেখছি, উমরে সভ্যতা আমার ভারতীয় সভ্যতা সংস্কৃতির বিষয়ে জানেই না। আর ভারতীয় সভ্যতা সংস্কৃতির কথা কইলেই বলে আমরা কমনে লয়া যায়, মানে মহা মুশকিল। ওটা ব্ল্যাক চ্যাপ্টার, ওটার কথা মই না করি। মুই আগতে কইছিলাম হিন্দু গায় আমার সিন্ধু সভ্যতার উপত্যকা, সিন্ধু সভ্যতার পারত যায় আমরা বাস করছি, সবাই আমরা হিন্দু। এটা খ্রিস্টান, বৌদ্ধ, জৈন, ইসলাম যেগুলো ধর্মাবলম্বী আমরা হবার পাই, কিন্তু আমরা প্রত্যেকে হিন্দু। আমরা প্রত্যেকে হিন্দু, একজন ইসলাম হবার পায়, একজন খ্রিস্টান হবার পায়, কিন্তু আমরা প্রত্যেকে হিন্দু। তাই হিন্দুত্বটাকে করে বজায় দেখবে যাই আমরা ভারতীয় সভ্যতা আর সংস্কৃতি বিশ্বাস করি, আর ভারতের হকে কোনোদিনও ষড়যন্ত্র না করি, তাই আমরা প্রত্যেকে জাতি, বর্ণ, ধর্ম নির্বিশেষে হিন্দু। কিন্তু কাজে আমরা ধর্মের নামত, রাষ্ট্রের স্বার্থ জলাঞ্জলি দিয়া আমরা অগ্রসর হয়েছি, এটাই পরম দুর্ভাগ্যের বিষয়। গতিকে আমি অন্তিম কই, যদিও ত্রেতা যুগের রামচন্দ্র, কলিযুগত প্রচুর পরিমাণে প্রাসঙ্গিক হয়ে আসবে। মুই অন্তিমত একটা কথা কই, যখন লঙ্কা বিজয় হইল, রামচন্দ্র বিভীষণক রাজা পাতিল
রাম আর লক্ষণ সোনার লঙ্কা পুরি অটন করিয়াছে, ঘুরি আছে, ঘুরতে ঘুরতে, এটা মানব শিক্ষার জন্য। কিন্তু লক্ষণ এলা দাদা কয়, দাদা তোকে একটা কথা নিবেদন করছিলাম। রামে কয়, কি ছোট ভাই কত? বলে, দাদা এই লঙ্কা না আমরা জয় করলাম, রাবণ আসিল উপদ্রবকারী, বিনাশ করলাম, শান্তি বিরাজ হইল, লঙ্কা আমার অধিকার, লঙ্কা আমার রাজ্যের অধীন হয়ে গেল, এটাই আমরা থাকি যাবো। দেখতো কি সুন্দর স্বর্ণময়ী লঙ্কা পুরি, তা বাড়ি আর ঘুরি না যাই নাকি, বাড়ি আর ঘুরি না যাই নাকি, এটাই থাকি যাই নাকি। তখন রামচন্দ্রের ভাইয়ের মাঝ দিয়ে আমার প্রত্যেকে উপদেশ বাণী দিয়ে কইছে, লক্ষ্মণ অপি স্বর্ণময়ী লঙ্কা নমের সতে লক্ষ্মণা জননী জন্মভূমিশ্চ স্বর্গাদপি গড়িয়সি। গানের এই গানখানাতে একটা পংক্তি আসিলে কয়া গেছে যে, হে লক্ষ্মণ তুই কথাটা তো কছিস ঠিকই, কিন্তু একটা কথা জানিস না নাই, যে এখান যদিও সোনা লঙ্কা পুরি সুন্দর হয়, মন প্রাণ আপ্লুত হয়ে যায়, কিন্তু সুন্দর লঙ্কা পুরি হইলেও কি হবো, তুই এটা কথা না জানিস নাকি? নিজের জন্মদাত্রী মাও আর নিজের জন্মভূমি স্বর্গ থাকিও শ্রেষ্ঠ হয়। গতিকে মাও আর জন্মভূমি ছাড়িয়ে কি আমরা এটাই থাকির পাই? গতিকে মার টানত, জন্মভূমির টানত আমার ঘুরি যাওয়া লাগবে। আর একটা কথা লক্ষ্মণ, আমার উদ্দেশ্য রাজ্য অধিকার করা নয়, আমার উদ্দেশ্য গোটাই পৃথিবী অধিকার করা নয়, আমার উদ্দেশ্য যেটাই শান্তি বিঘ্নিত হয়, উপদ্রবকারী তুলে বিনাশ করিয়ে উমের মধ্যে উমের রাজ্য শাসন করে দিয়ে গোটাই পৃথিবীতে শান্তি আনা। হরে কৃষ্ণ। রামচন্দ্র এই দুটো পরম শিক্ষা দিয়ে গেলে। আজ এগুলি রুশ আর ইউক্রেনের যুদ্ধ কি জন্য? ওই ওড়ি ওড়ি কার রাজ্য দখল করবে। রামচন্দ্রের কিন্তু রাজ্য দখল করা এই মানসিকতা না আসেন, যাতে ওটা অশান্তি হয়েছে, অশান্তিকে নষ্ট করে শান্তি প্রতিস্থাপন করে ওটি করে উমের মধ্যে শাসন করে দিবে। গতিকে রামচন্দ্র লক্ষ্মণ ওটাই উপদ্রবকারী রাবণ হত্যা করিয়া, রাবণ বিনাশ করিয়া, বিভীষণ যে উপযুক্ত শিক্ষা, নৈতিক জ্ঞানের জ্ঞানী ও এক রাজ্য দিয়া উমরে ঘুরিয়ে আসছে। এটাই দুইটা নির্দেশ, 1 নম্বর রাজ্য দখল করা নয়, 2 নম্বর নিজের